আজি মিদুল ইছলামৰ জানাজাত যিধৰণে হাজাৰ হাজাৰ ৰাইজ ৰাতিপুৱা 10 বজাত খোজকাঢ়ি আহি তাত যাবলৈ ৰাস্তাটো ঠেক, গাড়ী ঘোঁৰা যাব নোৱাৰে, পথাৰৰ মাজত যিধৰণে হাজাৰ হাজাৰ মানুহ গোট খালে, এই কথাই প্ৰমাণ কৰিছে যে মানুহৰ চকু পানীত কালি কন্দুৱা গেছত সাংবাদিকৰ চকু পানী ওলাইছে, হাজাৰ হাজাৰ মানুহৰ চকু পানী ওলাইছে। আজি মিদুল ইছলামৰ জানাজাত হাজাৰ হাজাৰ মানুহে কান্দিছে। এই চকু পানীত হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব। এই চকু পানীত বিজেপিৰ পদুম ফুলৰ কিবা উভাল খাই যাব। আৰু এই চকু পানীয়ে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব আহি থকা সময়ত। আৰু মিদুল ইছলাম ডাঙৰীয়াক আমি অসমৰ বিজেপিৰ সাম্প্ৰদায়িকতাবাদ, বিভাজনকামী ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰথমগৰাকী শ্বহীদ হিচাপে ঘোষণা কৰিছোঁ। আমাৰ বিধায়কসকল, সাংসদসকল, দলৰ নেতাকৰ্মীসকলে মিলি আমি এসপ্তাহৰ ভিতৰত এটা শকত এককালীন সাহায্য দিবলৈও সিদ্ধান্ত কৰিছোঁ। পৰিয়ালটোক আমি ৰাজনৈতিকভাৱেও সুৰক্ষা দিবৰ কাৰণে চিন্তা কৰিম। আমাৰ ইয়াত যিসকল বিধায়ক আছে তেওঁলোকে কথা পাতিব কি ধৰণে পৰিয়ালটোক আমি ৰাজনৈতিকভাৱে সুৰক্ষা দিব পাৰোঁ। আৰু ভৱিষ্যতৰ দিনত তেওঁৰ যি দুগৰাকী ফুলকমলীয়া ছোৱালী, এজনী ক্লাছ 4ত আছে, এজনী স্কুলত নামেই লগোৱা নাই, একো বুজি নোপোৱা, অবুজ এই ফুলকমলীয়া ছোৱালী দুজনীৰ ভৱিষ্যত নিৰ্মাণৰ দায়িত্বও আমি কংগ্ৰেছ দলে সদায় লক্ষ্য ৰাখিম আৰু সহায় কৰিম। আৰু তেওঁৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰাৰ বাদে আমি আৰু এটা কথা সংকল্প লৈছোঁ যে তেওঁ যিটো কাৰণে জীৱনদান কৰিলে, স্মাৰ্ট মিটাৰ নালাগে, মণিপুৰত স্থায়ী শান্তি লাগে, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ তদন্ত লাগে, এই আন্দোলন আহি থকা সময়ত কংগ্ৰেছে আৰু তীব্ৰতৰ কৰিব। আমি ন্যায়িক তদন্ত বিচাৰিছোঁ। যদি আজি সন্ধ্যালৈকে ন্যায়িক তদন্ত ঘোষণা নকৰে, কালিলৈ আমি জিলাই জিলাই আমি প্ৰতিবাদ সাব্যস্ত কৰিম, গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰিম। আজি মিদুল ইছলামৰ জানাজাত যিধৰণে হাজাৰ হাজাৰ ৰাইজ ৰাতিপুৱা 10 বজাত খোজকাঢ়ি আহি তাত যাবলৈ ৰাস্তাটো ঠেক, গাড়ী ঘোঁৰা যাব নোৱাৰে, পথাৰৰ মাজত যিধৰণে হাজাৰ হাজাৰ মানুহ গোট খালে, এই কথাই প্ৰমাণ কৰিছে যে মানুহৰ চকু পানীত কালি কন্দুৱা গেছত সাংবাদিকৰ চকু পানী ওলাইছে, হাজাৰ হাজাৰ মানুহৰ চকু পানী ওলাইছে। আজি মিদুল ইছলামৰ জানাজাত হাজাৰ হাজাৰ মানুহে কান্দিছে। এই চকু পানীত হিমন্ত বিশ্বৰ অহংকাৰ উঠি যাব। এই চকু পানীত বিজেপিৰ পদুম ফুলৰ কিবা উভাল খাই যাব। আৰু এই চকু পানীয়ে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰিব আহি থকা সময়ত। আৰু মিদুল ইছলাম ডাঙৰীয়াক আমি অসমৰ বিজেপিৰ সাম্প্ৰদায়িকতাবাদ, বিভাজনকামী ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে প্ৰথমগৰাকী শ্বহীদ হিচাপে ঘোষণা কৰিছোঁ। আমাৰ বিধায়কসকল, সাংসদসকল, দলৰ নেতাকৰ্মীসকলে মিলি আমি এসপ্তাহৰ ভিতৰত এটা শকত এককালীন সাহায্য দিবলৈও সিদ্ধান্ত কৰিছোঁ। পৰিয়ালটোক আমি ৰাজনৈতিকভাৱেও সুৰক্ষা দিবৰ কাৰণে চিন্তা কৰিম। আমাৰ ইয়াত যিসকল বিধায়ক আছে তেওঁলোকে কথা পাতিব কি ধৰণে পৰিয়ালটোক আমি ৰাজনৈতিকভাৱে সুৰক্ষা দিব পাৰোঁ। আৰু ভৱিষ্যতৰ দিনত তেওঁৰ যি দুগৰাকী ফুলকমলীয়া ছোৱালী, এজনী ক্লাছ 4ত আছে, এজনী স্কুলত নামেই লগোৱা নাই, একো বুজি নোপোৱা, অবুজ এই ফুলকমলীয়া ছোৱালী দুজনীৰ ভৱিষ্যত নিৰ্মাণৰ দায়িত্বও আমি কংগ্ৰেছ দলে সদায় লক্ষ্য ৰাখিম আৰু সহায় কৰিম। আৰু তেওঁৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰাৰ বাদে আমি আৰু এটা কথা সংকল্প লৈছোঁ যে তেওঁ যিটো কাৰণে জীৱনদান কৰিলে, স্মাৰ্ট মিটাৰ নালাগে, মণিপুৰত স্থায়ী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।